আজি বনালোঁ পানী পিঠা আৰু কেনেকৈনো বনাইছোঁ ব'লক আপোনালোককো অকণ দেখাই দিওঁ আকৌ। পিছে এইপিনেও 1-1.5 ঘণ্টামান আগত মই মানে চাউলটো তিয়াই থৈছিলোঁ। তাৰপিছত এইপিনে ধুনীয়াকৈ মিক্সিত পিহি ল'লোঁ আৰু গৰম পানী অকণ দি দিছোঁ কাৰণ অকণমান পাতল হ'লেহে ভাল হ'ব ন। পিছে ধুনীয়াকৈ মিলাই ল'লোঁ আৰু তাত নিমখ অকণো দি লৈছোঁ, নিমখ অকণ দি পেলাই মিলাই লৈছোঁ। আৰু এই বনোৱাটো যে মই মোৰ শাহুমাৰ পৰাই শিকিছোঁ দেই। আপোনালোকেও যদি বনাই খায় এনেকৈ বনাই খাব পাৰে। পিছত এইপিনে টাৱাত অকণ গৰম তেল কৰি পেলাই মানে তেলটো ঠাণ্ডা হ'ব দিব লাগে। তাৰপিছত ধুনীয়াকৈ মিলাই ল'ব লাগে যাতে তেল তেল হৈ নাথাকে বস্তুটো। পিছত এইপিনে ধুনীয়াকৈ মিলাই ল'লোঁ, পিছত গ'লোঁ বনাবলৈ কাৰণে। এইপিনে দেখিছেনে এয়া ফাৰ্ষ্ট ট্ৰাই হয় এইটো। ইমান ভাল হোৱা নাই, বেকাতেৰা হৈছে। পিছত মানে মই চৌকাত কিয় বনাইছোঁ জানেনে? আপোনালোকেতো গমেই পায় দেশৰ পৰিস্থিতি ইমান এটা ভাল নহয়। কাৰণ চিলিণ্ডাৰ গেছ নাপাবও পাৰোঁ। সেইকাৰণে মানে আৰু যিমান পাৰোঁ চৌকাতে বনাব লাগে আৰু চৌকাত বনোৱা সোৱাদটো অকণ বেলেগেই থাকে। নহয় জানো? আৰু যোনে যোনে আগৰ দিনৰ মানুহ মানে সিহঁতেতো বুজিয়েই পায়। মানে আগৰ দিনত যিহেতু চব মানে গেছ নাছিলেই ন, চব চৌকাতেই বনাইছিলে। পিছে এইপিনেও মই ধুনীয়াকৈ বনাই ল'লোঁ আৰু মই বেছি কথা কৈ নাথাকোঁ। আপোনালোকেও খাই চাব, এনেকৈ ট্ৰাই কৰি চাব এবাৰ, ভাল লাগে। আজিলৈ আহিছোঁ, বাই।